নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়ৰ মহাৰাজ জয়ন্তীৰ লগত সংগতি ৰাখি স্থায়ী তোৰণ নিৰ্মাণ কামৰ শুভাৰম্ভণি চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 আৰু 29 তাৰিখে উদযাপন কৰা হ'ব মহাৰাজ জয়ন্তী। দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়ৰ মহাৰাজ জয়ন্তী উদযাপন কৰাৰ যুঁজা ইতিমধ্যে আৰম্ভ হৈছে। তদুপলক্ষে আজি মহাৰাজ জয়ন্তীৰ লগত সংগতি ৰাখি স্থায়ী তোৰণ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। আজিৰ উক্ত অনুষ্ঠানত তোৰণদাতাৰ পৰিয়ালৰ যতীন্দ্ৰ চন্দ্ৰ গোস্বামী, ভূপেন গোস্বামী, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ দত্ত গোস্বামী, প্ৰধান শিক্ষয়িত্ৰী স্বপ্ন তালুকদাৰ, নহিৰা মৃত্যুঞ্জয় সংঘৰ মনোজ পাল, অনন্ত দাস, পৰেশ চাকুৰীয়া, মহাৰাজ জয়ন্তী উদযাপন সমিতিৰ উপসভাপতি নাগেশ্বৰ কলিতা, প্ৰাক্তন শিক্ষক নৰেন দত্ত গোস্বামী, উত্তম দাস লগতে অঞ্চলটোৰ বহু কেইগৰাকী লোক উপস্থিত থাকে। আজি স্বাধীনতাৰ ঠিক পিছতেই নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়খন স্থাপিত হৈছিলে। আজি আহি ৭৫ বছৰত ভৰিত খোজ পেলাইছেহি। এই স্কুলখনৰ পৰা বহুতো সুযোগ্য সন্তান ইয়াতে শিক্ষা দীক্ষা লৈ গোটেই ৰাজ্যখনত উচ্চ চৰকাৰী পদবীত হওক বা ব্যৱসায়ত হওক জড়িত হৈ পৰিছে, যাৰ বাবে আমি গৌৰৱান্বিত। আজি ৭৫ বছৰ পিছত আমি এই বিদ্যালয়খনে মহাৰাজৰ জয়ন্তী অনুষ্ঠান পালন কৰিম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এটা বহুদিনীয়া অভাৱ আছিল, যিটো আমাৰ স্থায়ী তোৰণ। এই তোৰণটো বৰ্তমানলৈকে আমি গঢ়ি তুলিব পৰা নাছিলোঁ। আমাৰ এই মহাৰাজৰ জয়ন্তী অনুষ্ঠানটোৰ লগত জড়িত হৈ পেলাই আমাৰ প্ৰয়াত সিদ্ধেশ্বৰ গোস্বামীদেৱৰ পৰিয়ালৰ ফালৰ পৰা এইবাৰ মুখ্য স্থায়ী তোৰণটো দান হিচাপে আগবঢ়াইছে স্কুলখনলৈ। তাৰ বাবে আমি এই পৰিয়ালটোলৈ অশেষ ধন্যবাদ জনাইছোঁ। মহাৰাজৰ জয়ন্তী অনুষ্ঠানৰ লগত এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ মুখ্য তোৰণটো আমাৰ পৰিয়ালৰ ফালৰ পৰা দিব পাই মই ধন্য মানিছোঁ। লগতে স্কুল কৰ্তৃপক্ষ, মেনেজিং কমিটি আৰু উদযাপন কমিটিৰ সমূহ বিষয়ববীয়া এই সুবিধাকণ দিয়াৰ কাৰণে তেখেতসকললৈকে মই আন্তৰিক শলাগ দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।